বৌ মই কৈছো নহয় আজি দুপৰীয়া আমি কেৰেলা ভাজি খাম বুলি। কি কেৰেলা নবনাও মই দেই, বাৰীৰ পৰা ঢেকীয়া বুটলি থৈছো তাকে বনাম। তই আকৌ কেৰেলা বনাব নালাগে। বৌ আপুনি সদায় নিজৰ মৰ্জি কিয় চলাই বাৰু প্ৰতিটো কথাতে? এইখন ঘৰত আপোনাৰ বাহিৰেও এইখন ঘৰত বেলেগ মানুহ আছে। তাৰ ৰুণচোন মই এইখন ঘৰৰ ডাঙৰ বোৱাৰী, সেইকাৰণে মোৰ যি ইচ্ছা মই তাকেই কৰিব পাৰোঁ। আৰু এনেও মায়ে এইখন ঘৰৰ সকলোবোৰ দায়িত্ব মোকেই দি থৈছে। তই অহানো কিমান বছৰ হৈছে? অঁ হয় নেকি? তেনেহ'লে গোটেই ঘৰৰ কামবোৰচোন আপুনি অকলেই কৰিব পাৰে। মইতো কাম নকৰিলেও হয়। মই যাওঁ নিজৰ ৰুমত আৰাম কৰিবলৈ। কি ক'লি ৰুণজন, তই চুপচাপ মোৰ লগত পাকঘৰত কাম কৰ। মই এইখন ঘৰৰ চাকৰ নহয় যে সকলো কাম মই অকলে কৰিম। মোনো তই বাৰে বাৰে টিভি চেনেলটো কিয় চেঞ্জ কৰি আছ হা? মই ছুপাৰ হিৰো কাৰ্টুন চাম। কিন্তু মই ডল কাৰ্টুন চাম। তই তোৰ কাৰ্টুনটো মাৰ ফোনত চাই ল যা। ঘৰত ইমান ডাঙৰ টিভি থাকোতে মই কিয় ফোনত কাৰ্টুন চাম হা? তই চাগে যা নিজৰ মাৰ ফোনত তোৰ ডল কাৰ্টুন চাই এইফালে দে ৰিমোটটো। কিয় কাজিয়া লাগিছে তহঁত দুইটাই হা? শান্তিকে টিভি চাব পৰা নাই নেকি দুইটাই? মা মইতো শান্তিকে টিভি চাই আছিলো, এই মুনুজনীয়ে চেনেল চেঞ্জ কৰি দিলে ইয়াত আহি। মুনু দাদাই টিভি চাই থাকোতে তই কেলে চেনেল চেঞ্জ কৰি দিলি হা? গোটেই ঘৰখনততো আপুনি নিজৰ হাত কৰিয়ে থৈছে, এতিয়া আপোনাৰ ল'ৰাই মোৰ ছোৱালীক শান্তিকে টিভিটোও চাব নিদিয়া হৈছে মানে। মুনু তোক মই লাষ্ট টাইম কৈছো, মোক জল্দি ৰিমোট দে। হে ভগৱান, তহঁতি দুইজনী আকৌ ঘৰখনত মহাভাৰত আৰম্ভ কৰি দিলি নে? হে এদিন যদি ঘৰখনত শান্তিকে থাকিলি হয়। আৰু তহঁত দুটা শান্তিকে টিভি চাই থাকিব পৰা নাই নেকি? মোৰ মুনুৱেতো টিভি শান্তিকে চাই আছিলে মা। ৰুণজুন তই কি ক'ব বিচাৰিছ যে মোৰ বাবুৱে কাজিয়া আৰম্ভ কৰিলে? একদম চুপ থাক তহঁত দুজনী। তহঁতক দেখি এই ল'ৰা ছোৱালীহাল এনেকুৱা হৈ গ'ল। আৰু তহঁত দুটা বহুত টিভি চালি, এতিয়া পঢ়িবলৈ যা পিটন নিদিয়াৰ আগত। ঐ তহঁত দুজনী কি মই বেলেগকে ক'ব লাগিব নেকি এতিয়া? কি মোৰ মুখলৈ চাই আছ? যা পাকঘৰলৈ ভাত ৰান্ধিবলৈ। মোক আলুবোৰ কিয় বইল কৰিছে আপুনি? আলু পৰঠা বনাবলৈ আকৌ কিবা প্ৰব্লেম হ'ল নেকি তাতে তোৰ? অঁ মোৰ প্ৰব্লেম হৈছে, কাৰণ মই ৰাতিপুৱাৰ কাৰণে মটৰ তিয়াই থৈছিলোঁ। আৰু আপোনাকতো কৈছিলোঁৱেচোন ৰাতিপুৱা মটৰ ঘুগুনি বনাম বুলি। তাৰ পাছতো আপুনি আলুসোপা বইল কৰি দিলে যে। তাতে কি হ'ল? এখেতৰ আলু পৰঠা খাবলৈ মন গৈছে বোলে, সেইকাৰণে আলু বইল কৰিলোঁ। তই দুপৰীয়া মটৰ ঘুগুনি বনাই দিবি। এনেকুৱা দেখাইছে যেন আপুনি একো নাজানেই। আপুনি গম পাইছিলেই যে মুনু দেউতাকৰ আজি লুচি পুৰি আৰু মটৰ ঘুগুনি খাবলৈ মন আছিলে, আৰু দিনটোতো তেওঁ অফিচত গুচি যায়। মই দিনত ঘুগুনি বনাই কি লাভ হা? আপোনাৰ চব টেঙৰ আমি জানো মই। তাৰ ৰুণজুন ৰাতিপুৱাই মোৰ মাথা নষ্ট নকৰিবি, চবৰে কাৰণে চাহ বনাবলৈ যা। চাহ আৰু মই বনাম? নবনাওঁ। আলু পৰঠা বনাইছে নহয়, চাহো নিজে বনাই থাকিব। আৰু এই বাচনবোৰ আপুনি নিজেই ধুই ল'ব। মই যাওঁ, নাখাওঁ আপোনাৰ আলু পৰঠা। ৰুণজুন এইবোৰ কি হা? মই তোমাক কৈছিলোঁনে নাই যে ৰাতিপুৱা মই মটৰ ঘুগুনি আৰু পুৰি খাম বুলি? তুমি আকৌ আলু পৰঠা বনাই দিলা যে। আৰু পৰহিয়েচোন আলু পৰঠা খাইছিলোঁ আমি। মই একো কৰা নাই দেই, এইবোৰ চব বৌয়ে কৰিছে। তেওঁ জানেই যে মই আজি ৰাতিপুৱা মটৰ ঘুগুনি বনাম বুলি, তথাপিতো তেওঁ মই পাকঘৰলৈ যোৱাৰ আগতেই আলু পৰঠা বনাই দিলে। আৰু তাৰ পিছতো যদি মই মটৰ ঘুগুনি বনোৱা হ'লে মায়ে বকনি আৰম্ভ কৰি দিলেহেঁতেন, একে সময়তে কেলে দুটা বস্তু বনাব লাগে বুলি। বৌ এয়া কি কৰিলে আপুনি? আলু পৰঠা মই নাখাওঁ। আপুনি যদি জানিছিলেই যে ৰুণজুনে মোৰ কাৰণে মটৰ ঘুগুনি বনাব লৈছিলে বুলি, তেনেহ'লে আলু বইল কৰাৰ কি দৰকাৰ আছিলে? অঁ হয় নেকি ৰজত? মোক তুমি একো নক'বা দেই। এই মহাৰাণীয়ে মই পাকঘৰত সকলো কাম কৰি শেষ হোৱাৰ পাছতহে আহে। তাই যদি ইমানেই মটৰ ঘুগুনি বনাবলৈ মন আছিলে সোনকালে অহাহেঁতেনেই হৈছিলে। অঁ হয় নেকি বৌ? মই কি এতিয়া পাকঘৰলৈ ৰাতিপুৱা 5টা বজাতে আহিব লাগে নেকি হা? আপোনাৰ কি? আপুনিতো কেৱল মোৰ কামবোৰ খেলি মেলি কৰিবহে জানে। আপুনি জানেই যে ঘৰৰ সকলোৱে ৰাতিপুৱা 8টা বজাত ব্ৰেকফাষ্ট কৰে বুলি, তথাপিতো আপুনি জানি বুজি সোনকালে ৰাতিপুৱা 6টা বজাতে পাকঘৰলৈ আহে। অঁ তাতে কি হ'ল? তইও সোনকালে উঠিব পাৰ। বৰ মোক কথা শুনাব আহিছে তাই। হে হৰি, এই দুজনীৰ কাজিয়াৰ পৰা মই বৰ অশান্তি পোৱা হৈছোঁ আৰু দেই। ভাবিছিলোঁ ল'ৰা দুটা বিয়া পাতি দিলে ঘৰখন সৰগ হৈ পৰিব, দুইজনী বোৱাৰী মিলিজুলি থাকিব। কিন্তু এতিয়াতো ঘৰখনত মহাভাৰতেই আৰম্ভ হৈ থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে। ঐ তহঁত দুইজনী কি কুকুৰ মেকুৰীৰ নিচিনাকৈ কাজিয়া কৰি থাক হা?
লাজ নালাগে নেকি বোৱাৰী ছোৱালী হয় ঘৰখনত অশান্তি কৰি থাকিবলৈ? চবেই নিজৰ মুখবোৰ বন্ধ কৰ আৰু ডাঙৰ বোৱাৰীয়ে যি বনাই দিছে তাকে খা জলদি। মোক আপুনিতো গম পায়েই যে আজি মোৰ কাপোৰ ধোৱা পাল, আৰু আনকালেচোন আপুনি দেওবাৰেহে কাপোৰ ধুৱে, কিন্তু আজি আপুনি জানি বুজি কাপোৰ ধুলে ন? আপোনাৰ কি মোৰ লগত কাজিয়া লাগি ভাল লাগে নেকি হা? এই বেছি মোক চলাব নাহিবি কিন্তু কৈ দিছোঁ। ঠিক আছে, তই সেইডাল তাৰত কাপোৰ মেলি দে, মই এইডালত কাপোৰ মেলি দিওঁ, তাতেনো কি ইমান ডাঙৰ কথাটো হ'ল? আপুনি চকুৰে দেখা নাই জানো ইমানবোৰ কাপোৰ মই এডাল তাৰত কেনেকৈ শুকুৱাম বাৰু? 2 ঘণ্টা ধৰি মই ইমান কষ্ট কৰি গোটেই কাপোৰবোৰ ধুইছোঁ, সেইকাৰণে মোৰ লগত তৰ্ক কৰাৰ কথা কিন্তু নাভাবিব আপুনি, কৈ দিছোঁ হ'লে। মই কাপোৰ ইয়াৰ পৰা নাতৰাওঁ। তই মোৰ ইমান দামী চাদৰখন ফালি পেলালি হা? টনাজোৰা কৰি তোৰ চাদৰ ফালিম এতিয়া মই। কি কৰিছে আপুনি? মই কিবা জানি বুজি আপোনাৰ চাদৰ ফলা নাই নহয়। এই ৰ'ব, কি কৰিছে আপুনি? হে হৰি, বহুত হ'ল আৰু এই দুজনীৰ পৰা মোৰ মাথাৰ বিষ হ'ব লৈছে মানে। এখনতে সময় যদি তহঁত দুজনী শান্তিত থাকিব দিলিহেঁতেন মোক। ঐ, তহঁত দুজনীক মই ঘৰৰ পৰা বাহিৰলৈ উলিয়াই পঠাম যদিহে আৰু এবাৰ হুলস্থুল কৰ, কৈ দিছোঁ কিন্তু। মা, ৰুণজুনে টনাজোৰা কৰি মোৰ চাদৰখন ফালি পেলালে, আপুনি জানেনে? মই কিবা ফালো বুলি ফালা নাই নহয়, টানোতে ফালি গ'ল কিবা, সেই বুলি আৰু ইমান হুলস্থুল কৰিব লাগে নেকি আপুনি বৌ? ঐ, তহঁত দুজনী মনে মনে থাক, নহ'লে সঁচাই তহঁতক এতিয়া মই ঘৰৰ পৰা বাহিৰ কৰিম কিন্তু। একদম অশান্তিত মই থাকিব পৰা নাই মানে। বৌ, মই কৈছোঁ নহয় আজি চাহ বনিব ঘৰত, আৰু মই কৈছোঁ যে আজি কফি বনিব। আহক ইয়াৰ পৰা, মই আজি কৈছোঁ নহয় আজি ঘৰত কফিয়ে বনিব। মই চাহখিনি এতিয়াই পেলাই থৈ আহোঁ ৰ। কি কৰিবলৈ আহিছে আপুনি হা? চাহ পেলাই হা? আইঐ মৰিলোঁ, মোৰ ওপৰত গৰম পানী পৰিলে, মৰিলোঁ, বহুত জ্বলিছে। গৰম পানী পৰিলে? হে ভগৱান, ৰ তই ভয় নকৰিবি দেই ৰুণজুন, মই এতিয়াই ডক্টৰক ফোন কৰিছোঁ ৰ। জলদি কৰক, মোৰ বহুত জ্বলিছে। চাওক, ৰুণজুনৰ হাতখন বৰ বেয়াকৈ জ্বলিলে, ভাল হ'বলৈ অলপমান টাইম লাগিব। দৰৱবোৰ টাইমমতে দি থাকিব। মই এতিয়া আহিছোঁ, কিবা যদি প্ৰব্লেম হয় মোক কল কৰিব। হ'ব বাৰু ছাৰ, আমি দৰৱবোৰ সময়মতে দি থাকিম। বাৰু আপুনি যাওক, ঠিক আছে। দেখিলিনে ডাঙৰ বোৱাৰী, তহঁত দুইজনীক মই সদায় কৈ থাকোঁ যে কাজিয়া নকৰিবি, কেতিয়া কি হৈ যায় ঠিক নাই। এতিয়া চাচোন আজি কি অঘটন হৈ গ'ল, বেচেৰি ৰুণজুনৰ হাতখন পুৰিলে। এতিয়া ভাল লাগিছেনে তোৰ হা? মোক মাফ কৰি দিব মা, ৰুণজুনে মোৰ লগত কিবা নহয় কিবা কাৰণত কাজিয়া লাগিয়ে থাকে, সেইকাৰণে মোৰ তাইৰ প্ৰতি ভাল ভাৱ নাছিলেই। আজি মই উপলব্ধি কৰিছোঁ যে কেতিয়াও কাৰো লগত কাজিয়া কৰিব নাপায় বিনা কাৰণত। হ'ব দে, নেকান্দিবি, যি হ'বলগীয়া আছিলে হৈ গ'ল। তই যে বুজি পালি অৱশেষত, সেয়াই যথেষ্ট। চা ডাঙৰ বোৱাৰী, তহঁত দুজনী জা জলি হয়, বাইক ভনীকৰ নিচিনাকৈ সদায় মিলি থাকিব লাগে। তহঁত দুজনী কাজিয়াৰ মাজত এই ল'ৰা ছোৱালীহাল বেয়া হৈ গৈছে, গম পাইছনে? আৰু এই ককাই ভাইহালৰ মাজতো প্ৰভাৱ পৰে নহয় এইবোৰৰ। অকণমানটো বুজি পাবলৈ চেষ্টা কৰ। মই আপোনাৰ কথা বুজি পালোঁ মা, আজিৰ পৰা আৰু মই ৰুণজুনৰ লগত কেতিয়াও কাজিয়া নালাগো, যিমান পাৰোঁ মিলি জুলিয়ে থাকিম। ঈশ্বৰে যাতে তাইক সোনকালে সুস্থ কৰি দিয়ে, মই তাৰে কামনা কৰিছোঁ। এৰা, ময়ো তাকেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ সৰু বোৱাৰী সোনকালে সুস্থ হৈ উঠক। দেখিলে নহয় বন্ধুসকল, মোৰ ভুলৰ কাৰণে ৰুণজুনৰ কি অৱস্থা হ'ল। আজি আমাৰ কাহিনীটো কেনেকুৱা পালে আপোনালোকে আমাক কমেণ্ট বক্সত নিশ্চয় জনাব, আৰু লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। আজিলৈ আহিম, ধন্যবাদ।